শুনিছো কৃষ্ণ তোমাৰ সহস্ৰনাম হিৰণ কি নামে মাতিলে তোমাক আমি মূৰ্খ জনে সকলোলৈকে নমস্কাৰ জনাইছো। মই যোৰহাট প্ৰকাশৰ ৰূপান্তৰ, লগতে আছে মোৰ ভাইটি সীমান্তৰ। আচলতে আমাৰ ৰাজসভা ষ্টুডিঅ'ৰ পৰা সদায় প্ৰায় আধুনিক গীত বা অন্য যিকোনো গীতে হৈ থাকে, কিন্তু বহুত ৰাইজে কৈ আছে যে দিহানাম মোৰ ভিডিঅ' আমি সীমান্তৰ ভূঞা পাই আছো, গতিকে দিহানাম এটিও কেতিয়াবা হ'লেও গাবলৈ ক'বাচোন। হয়, আমি দিহানাম এতিয়া ভাইটিক মই অনুৰোধ জনাইছো, দিহানাম এটি যদি গাই দিয়া ৰাইজে কি হ'ল মোৰ লগতে বহুত ভাল পাব। আৰু ভাইটি তোমাৰ পৰিচয়টো কেমেৰা মুখলৈ চাই অকণমান কৈ দিলে সুবিধা হয়। হয়, সকলোকে নমস্কাৰ, শুভ সন্ধিয়া। মোৰ নাম সীমান্ত ৰঙৰী, মই ভোগাপুৰ অঞ্চলৰে বাসিন্দা। হয়, মাজে মাজে দিহানাম অনুষ্ঠানত যাওঁ, ওচৰ পাজৰৰ হওক, কেতিয়াবা প্ৰায় দূৰতো গৈছোঁ, অনুষ্ঠান কৰিছোঁ ৰাইজৰ আশীৰ্বাদত। এতিয়া আগন্তুক আমাৰ শিৱৰাত্ৰি আহি আছে, আৰু শিৱৰাত্ৰিটো আমাৰ দুটা অনুষ্ঠান আমি কথা পাতিছোঁ ৰাইজৰ লগত। তাৰ মাজতে কৈছোঁ মই অকণমান আমাৰ যোৰহাট ভগালখৰ তিনিআলিৰ মাজমজিয়াতে বুলি ক'ব লাগিব, তিনিআলি শিৱ মন্দিৰ ভাগ আছে। সেই শিৱ মন্দিৰৰ পৰা প্ৰায় 100 মিটাৰ আহিলে আমাৰ ভাইটি আচলতে যিটো ডিলাৰত থাকে, মোৰ ঘৰৰ কাষতে প্ৰশান্ত দাস ডাঙৰীয়াদেৱৰ TVS ডিলাৰ হয়। সেই ডিলাৰ ভাগিতে আমি যদি পাৰোঁ, এতিয়ালৈকে বাৰু আমি কনফাৰ্ম হোৱা নাই, কাইলৈ আলোচনা হ'বহে, যদি পাৰোঁ আমি সেই ডিলাৰতে শিৱৰাত্ৰি ভাগ অকণমান পাতি যেনেকৈ পাৰোঁ আমি দিহানাম দুটি পৰিৱেশন কৰিম। সকলো ৰাইজ উপস্থিত থাকিলে আমি ভাল পাম। আমি বাৰু সম্পূৰ্ণ ভিডিঅ' প্ৰচাৰ কৰি আকৌ পুনৰবাৰ জনাম। ভাইটি এতিয়া খুব চমুকৈ হ'লেও দুআষাৰ যদি তুমি দিহানাম গাই দিয়া বৰ ভাল পাব। দিহানাম বুলি ক'লে আচলতে আমাৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ, তেখেতলোকৰ আদৰ্শকে আদৰি আমি সমাজত, আমাৰ বৰ্তমান প্ৰচলিত সমাজত দিহানাম আগবঢ়াই নিছোঁ, বা বাকী আমাৰ সামাজিক ধৰ্মখিনিও আমাৰ ৰীতি নীতি তেখেতলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি কৰি গৈছোঁ। আৰু তাৰ মাজতে দিহানামৰ এটা উল্লেখযোগ্য এটা উদাহৰণ। গতিকে তেওঁলোকৰ নাম সঞ্জীৱিত, আচলতে জড়িত, তেখেতলোকৰ নামত উৎসৰ্গিত এটি দিহানাম কলি মই অকণমান আগবঢ়াই দিছোঁ ৰাইজৰ মাজত। হয়, পুনৰবাৰ কওঁ, এই সংগীত ভাল পোৱাৰ কাৰণে আমি চেষ্টা কৰোঁ, আচলতে ভুল ভ্ৰান্তি নিশ্চয় হয়। তাৰ বাবে ৰাইজৰ আগত পোনপ্ৰথমে মই আচলতে ক্ষমা প্ৰাৰ্থনা মাগি লৈছোঁ যে ভুল হ'ব পাৰে নিশ্চয়, তাৰ বাবে মই ক্ষমা কৰিব। আচলতে নিজকে চেষ্টা বুলি নকয়, কিন্তু মঞ্চত প্ৰমাণ কৰি দেখুৱাই। কোনোপধ্যে মই শ্ৰেষ্ঠ নহয়, একেবাৰে মই তলৰ। শ্ৰীমন্ত শংকৰ মাধৱ গুৰু পৰম বান্ধৱ নামে নদী নামে গতি নামে সৰুব সৰুবৰৰ পদুম কৰি শ্ৰীমন্ত শংকৰ গুৰু শ্ৰীমন্ত শংকৰ। মাত্ৰ এটি কলি ৰাইজৰ মাজলৈ আগবঢ়াম, নাজানো কিমান দূৰ শুদ্ধভাৱে গাইছোঁ। পুনৰবাৰ কৈছোঁ ৰাইজৰ চৰণত যে আমি গীত গাবলৈ, যিকোনো গীত, আধ্যাত্মিক গীত হওক, আধুনিক গীত হওক, আমাৰ ভূপেন্দ্ৰ সংগীত, লোকসংগীত, মাথো গাবলৈ চেষ্টা কৰোঁ সংগীত ভাল পোৱাৰ কাৰণে। শুভ সন্ধিয়া বেলা ৰাইজৰ মাজলৈ, যিহেতু আমাৰ শিৱৰাত্ৰি আহি আছে, এটা আমাৰ শিৱ পূজাৰ বাবে এটা দিহানাম এটা
বিভিন্ন অনুষ্ঠান হ'ব তাৰ উপলক্ষে আগতীয়াভাৱে ৰাইজৰ মাজলৈ এটি দিহা নাম গোৱা হ'ল গতিকে ৰাইজে কৃষক ভাই জনাব বাকী সেইখিনি আচলতে হয় আৰু কিবা মনত পৰিছে নেকি খুব চুটিকে হ'লেও যদি নাই পৰা নালাগে যদি মনত পৰিছে তোমাৰ হয় নিশ্চয় আছে নাম দুই এষাৰ দিওঁ তাৰ মাজতে এষাৰ নাম আছে আমাৰ শ্ৰদ্ধাৰ কমলা গগৈদেৱে আমাৰ স্থানীয় আমাৰ অসম আচলতে দিহা সম্ৰাট দিহা নক্ষত্ৰ আচলতে তেখেতে কোৱা এষাৰ নাম খুব হৃদয় চয় আচলতে নামষাৰ শুনিছোঁ কৃষ্ণ তোমাৰ সহস্ৰ নাম সেই নামষাৰ অকণমান মই গাইছোঁ হয় কেনেকুৱা হয় ৰাইজে জনাব হে ৰাম শুনিছো কৃষ্ণ তোমাৰ সহস্ৰ নাম হে ৰাম কি নামে মাতিলে তোমাক আমি মূৰ্খ জনে পাম কৃষ্ণ হৰি গোপাল গোবিন্দ নাম শৰণে শৰণ লৈলো পূৰ্ণ কৰা নমস্কাৰ ঐ ৰাম শৰণে শৰণ লৈলো পূৰ্ণ কৰা নমস্কাৰ হে ৰাম তুমি প্ৰভু নাৰায়ণ জগতৰ পতি হে ৰাম মনুষ্যক লীলা কৰা তুমি হে সম্প্ৰতি হে ৰাম ঐশ্বৰ্য বিভূতি ধন লভে কোনোবাই দেখাতি সুস্থ দিলা ৰোগে মেৰিয়া ঐ ৰাম দেখাতি সুস্থ দিলা ৰোগে মেৰিয়া ধন্যবাদ আচলতে এটি কৰি আগবঢ়ালো ৰাইজৰ মাজলৈ পুনৰবাৰ গতিকে ৰাইজে যদি ভুল ভ্ৰান্তি হৈছে পুনৰবাৰ কৈছোঁ আমি আচলতে একেবাৰে সংগীতৰ নিজকে কৈছোঁ দেই মই নিম্ন চকুৰ এজন মানে নিম্ন শিকি থকা এজন ব্যক্তি গতিকে ভুল ভ্ৰান্তি নিশ্চয় হৈছে গতিকে শিক্ষিত ৰাইজে জ্ঞানী বৌদ্ধিক ৰাইজে যাতে মোৰ যিখিনি ভুল হৈছে শুধৰাই মোক যাতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শিকাৰ ক্ষেত্ৰত সদায় আগ্ৰহ কৰি ৰাখে মই সেই মোৰ এজন প্ৰাৰ্থনা ধন্যবাদ আচলতে তোমাৰ কণ্ঠ হৃদয় চুই গ'ল বিয়া হৈ মোৰ ভাল লাগিলে তোমাৰ শেষৰ শাৰী যে তুমি কৈছিলা কি কৈছিলা মানে গীতত দেহাতী যে দেহাতী অসুস্থ দিলা ৰোগে মেৰিয়ে আচলতে দেহাতী অসুস্থ দিলা ৰোগে মেৰিয়ে মানে গীতটিৰ মোৰ দৃষ্টিৰে বা মোৰ বুদ্ধিৰে মই যিমানলৈকে বুজি পাইছিলোঁ গীতটিৰ মাধ্যমে ইয়াকে বুজি পাইছিলোঁ পৃথিৱীৰ কোনো এজন ব্যক্তি আচলতে ধন টকা পইচা মাজেদি আচলতে সুখ লভিব নোৱাৰে বা তেখেতৰ দেহাতী সুস্থ হ'লে তেখেত আচলতে পৃথিৱীখন জয় কৰিব নোৱাৰে তাৰ অন্তৰালত আমি প্ৰধানকৈ আমাৰ পৰম পিতা আমাৰ শ্ৰীকৃষ্ণ আমাৰ প্ৰভুৰ চৰণত আমি যেতিয়া নিজক সমৰ্পিত কৰিম তেতিয়া আচলতে সুখ শান্তি আমি সুখ কি আচলতে তাৰ মূল্য বুজি পাম আচলতে ধন টকা পইচা সাজ সজ্জা আপোনাৰ সুস্থ শৰীৰ মানে ভাবিব লাগে যে আমি কিবা সুখত আছো গতিকে ভগৱানে কাৰোবাক এফালে দিলে আৰু এফালে নাইকিয়া কৰি পৰিত্ৰাণ পাবলৈ আচলতে আমাৰ শ্ৰীকৃষ্ণৰ গুণলীলা আমি শ্ৰৱণ কীৰ্তন কৰি আমি আমাৰ জীৱনত সেই শান্তি লাভ কৰিব পাৰোঁ আচলতে তাৰ গীতটোৰ আমাৰ নামখাৰী আচলতে অৰ্থ এয়াই মই যিমান দূৰলৈকে পাইছোঁ আচলতে হয় কোনো আচলতে আমাৰ মায়ামোহে আচলতে মায়ামোহ আচলতে খন্তেকীয়া মায়ামোহে আচলতে আমাক এটা দীৰ্ঘ সময় ধৰি আমাক কেতিয়াও সুখ শান্তিৰ সুখত বন্দী কৰি ৰাখিব নোৱাৰে তাৰপিছত আমি নিশ্চয় দুখ অনুভৱ কৰিবলগীয়া হয় বা আমাৰ প্ৰত্যেক জীৱনত আচলতে মায়ামোহৰ কবলতে পৰে আমি সুখৰ পৰা দুখ আকৌ দুখৰ পৰা পৰিত্ৰাণ পাই অলপ সুখ পাওঁ আকৌ দুখত পৰোঁ আচলতে সেইখিনি আচলতে হয় আমি আমাৰ ভক্তি মাৰ্গৰ জৰিয়তে নচলাৰ বাবে আমাৰ এনেধৰণৰ
আসলে জীৱনত সমস্যা বুলিয়ে কৈছোঁ, সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গতিকে আমিও এতিয়া মই ৰাইজক দৃষ্টি কৰিছোঁ, কিন্তু ময়ো ঠিক সেইদৰে আমি পালিব পৰা নাই, কিন্তু আমি ৰাইজৰ মাজত আমাক সেই নামঘিৰি সাৰমৰ্মটো অকণমান মোৰ ফালৰ পৰা মই ক'বলৈ চেষ্টা কৰিছোঁ। হয়, গতিকে মই বৰ বুলি ভাবি কথাটো কোৱা নাই, পুনৰবাৰ ৰাইজৰ সেৱা জনাইছোঁ। আচলতে গীতি নামৰ জৰিয়তে আমি ধৰ্মৰ, আমাৰ যি সনাতন ধৰ্ম, আমাৰ যি ভক্তিমূলক আমাৰ ব্যৱস্থাপনা আছে, আমাৰ উপৰি পুৰুষে দি গৈছে, আমাৰ সেইখিনি অন্ধবিশ্বাস নহয়। আচলতে আমি অন্ধবিশ্বাসৰ পৰা আঁতৰি সুচাৰুৰূপে সম্পূৰ্ণ কৰিবলৈ আমি জীৱনত সুখ শান্তি নিশ্চয় পাম। হয়, আচলতে তুমি যি গীত গালা, মই এইকাৰণে সুধি আছো যে গীতটো আচলতে কি মানে কৈ আছা, সঁচাকৈ বৰ অৰ্থপূৰ্ণ এটা গীত। শেষত আমাৰ ভাইটি গীতটি আপোনালোকে কেনেকুৱা পালে? যদি ভাল পাইছে এটি লাইক, এটি কমেণ্ট আৰু এটি শ্বেয়াৰ কৰিবলৈ কিন্তু নেপাহৰিব। যদি কমেণ্ট লিখিবলৈও কিবা অসুবিধা হয়, আপোনালোকে কিন্তু এটা লাইক হ'লেও কৰিলে আমি বহুত সুখী হ'ম। মই আগতে কৈছোঁ, আপোনালোকৰ মন লাগিব, আপোনালোকৰ চেনেহ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব, তেতিয়াহে আমি নতুন নতুন উদ্যমেৰে, নতুন নতুন সাহসেৰে, নতুন নতুন সুন্দৰ সুন্দৰ পদক্ষেপ ল'ব পাৰিম, নহয় জানো ভাইটি? শেষত কি ক'ম, ভাইটি সীমান্তৰ আৰু মই ৰূপান্তৰে আমি আপোনালোকৰ মাজৰ পৰা এই ভিডিঅ' ভাগৰ পৰা নামতে আজি বিদায় মাগিছোঁ। ধন্যবাদ।